এই মুহূৰ্তত এটা ডাঙৰ খবৰ। এই মুহূৰ্তত সুনীল গগৈৰ হত্যাকাণ্ডত আৰক্ষীয়ে তদন্ত কৰি থকাৰ সময়তে সুনীল গগৈৰ ঘটনা হোৱাৰ পূৰ্বে সুনীল গগৈৰ সৈতে হোৱা এক টেলিফোনিক বাৰ্তালাপ ভাইৰেল হৈ পৰিছে। অভিযন্তা জয়ন্ত গোস্বামীৰ লুণ্ঠনৰ সহায়ক কোন ঠিকাদাৰে দিছিল সুনীল গগৈক মৃত্যুৰ ভাবুকি? মানে আমিতো ইমান হেভি বুলি হোৱা নাছিল নহয়। কি হ'ল? এতিয়া যিটো কেছটো হ'ল, এতিয়া কি হ'লগে? এতিয়া মানে কোটি কোটি টকা ওলাই যোৱাৰ পাছত এতিয়া ভয় হৈছে তাৰমানে। ইঞ্জিনিয়াৰ ধেৰ টকা লাগিছে নি? কেলা কি চাই থান তোমালোকে গম নোপোৱা নেকি দুনীয়া খবৰ? খুব ধুনীয়া খবৰ গম নাপাওঁ, মোক কওকচোন ডিটেইলছত কথাটো। মানুহটো এৰেষ্ট হ'লেই। অঁ তাৰপাছত কেঁচু খান্দোতে সাপ ওলোৱা নিচিনা হ'ল কথাটো এতিয়া। অঁ এতিয়া কাম নকৰাকৈ ঘিলামাৰ ডিভিজনত বহুত কাম পেণ্ডিং আছে। পইচা খাই দিলে তাৰমানে। খাই দিয়াৰ লগে লগে বাকী সোপা গোটেই সোপা তাৰমানে এতিয়া খংটো মোৰ ওপৰত হাৰিব বিচাৰিছে তাৰমানে। ঠিকা আকৌ ওলাইছে তাৰমানে কিহৰ এইবোৰ হেৰি কৰিছে বুলি। মাৰিহে পেলাম কিবাহে কৰিম ধেৰ মানে অলপ হুলস্থুল হৈ আছে তাৰমানে। মোক কিন্তু ডাইৰেক্ট কোনো ফেচ পোৱা নাই। হয়, মানে এতিয়া বাকী কণ্ট্ৰেক্টৰখিনি আপোনাৰ ওপৰত ফায়াৰ হৈ আছে। সেইটোৱে ক'ত? প্ৰশাসনক জনাইছো কথাটো। সেইটো জনাটো ভাল দেই, কাৰণ ক'ব নোৱাৰি ন মানুহ কাক বিশ্বাস কৰিব। নিজে সদায় চেফত থাকিবলৈ চাব লাগে ন। আপুনি ক'ত আছিলে মানুহটো? মই গুৱাহাটীতে আছিলোঁ গৈ। আপোনাৰ এইটো নাম্বাৰত ফোন মাৰিছিলোঁ, মই ফোনটো চুইচ অফ। চুইচ অফ আছিলে। মই পইচাটো বেক আহিলে নাই সুধিম বুলি ফোন মাৰি আছোঁ, নাই মানুহটো অফ কিহে পালে। ফোন কৰিছে সুনীলক ফোন কৰি আছোঁ, ফোনটো চুইচ অফ আছে, তাৰ কি হ'ল জানো বুলি কৈছে। এইবোৰ কাহিনী এতিয়া। পইচা দলি মাৰি পঠিয়াবলৈ ইমান ডাঙৰ মানুহ হ'ল নে? তাকে পইচাখিনি দলি উভতি গৈছে বুলি কৈছে মানে। মোক কেইটামান মানুহে এতিয়া এইকেইদিন খবৰ দিছে। তুমি সাৱধান থাকিবা, তোমাৰ ওপৰত গোটেই মানুহ নাৰাজ হৈছে বুলি কৈছে।